এদিনীয়া ডাক্তৰ আমাক নালাগে চাৰি ডাক্তৰ নিযুক্তি দিয়ক বৰহাটৰ 52খন গাঁৱৰ ৰাইজৰ মুৰ্দাবাদ বৰহাট চিকিৎসা কেন্দ্ৰত চাৰি চিকিৎসক নিযুক্তি দিয়ক বছৰ বছৰ বৰহাট চিকিৎসা কেন্দ্ৰত চিকিৎসক নাই চাৰি চিকিৎসক নিযুক্তি দিয়ক ৰাইজৰ সেৱা নিশ্চিত কৰিব নোৱাৰা বিজেপি আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ আৰু হাপেখাতি ব্লক কংগ্ৰেছ কমিটিৰ যুটীয়া প্ৰচেষ্টাত আমি বৰহাট ক্ষুদ্ৰ উপস্বাস্থ্য কেন্দ্ৰত আজি আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলগীয়া হৈছে বৰ দুখৰ বিষয় যে এইখন চিকিৎসালয় ক্ষুদ্ৰ উপস্বাস্থ্য কেন্দ্ৰ বৰহাটৰ একমাত্ৰ এই চিকিৎসালয়খন আজি বহু বছৰ হ'ল কিন্তু ইয়াত আজি প্ৰায় 10 বছৰে ইয়াত স্থায়ী চিকিৎসক নিযুক্তি দিব পৰা নাই আৰু এনেও কাকো ৰিকুৱেষ্ট কৰি আনি কোনো মিনিষ্টাৰ MLA ইয়াত ৰাইজৰ ৰোগীৰ উপকাৰ সাধন কৰিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা আমি দেখা নাই কিন্তু এটা কথা ক'ব লাগিব যে যোৱা 1991 চনৰ পৰা সোণাৰী সমষ্টিত আপোনালোক সকলোৱে জানে জ্ঞাত 2016 চনলৈকে একেৰাহে সোণাৰী সমষ্টিৰ আমাৰ অতি শ্ৰদ্ধাৰ মাননীয় প্ৰয়াত শৰৎ বৰকটকী ছাৰে প্ৰতিনিধি হিচাপে আছিলে কিন্তু আমি দেখিছোঁ বৰহাটৰ ৰাইজকো আমি ইজন সিজনে এই কথাটো আলোচনা কৰিছে যে বৰহাট চিকিৎসালয়ত বৰকটকী ছাৰ থাকোঁতে ডাক্তৰ সদায় ইয়াত প্ৰায় চিকিৎসাৰ বাবে আহিছিল তেওঁলোকক নিযুক্তি দিয়া হৈছিলে তিনিজনকৈ ডক্তৰ ইয়াত সদায় পোৱা গৈছিল ৰাইজ আহিলে সেই ডাক্তৰসকলৰ লগত ৰোগীৰ চিকিৎসাৰ বাবে সহায়ক হৈছিল তিনিজনকৈ ডাক্তৰ ইয়াত দিয়া হৈছিলে কিন্তু আজি আমি প্ৰায় 10 বছৰৰ পৰা দেখিছোঁ যে ইয়াত চিকিৎসকৰ অভাৱ স্থায়ী চিকিৎসক তেওঁলোকে দিব পৰা নাই কিয় দিব পৰা নাই আমি গম নাপাওঁ কিন্তু এইখন দেশত ৰাজ্যত নতুনকৈ হস্পিটেলবিলাক বনাই আছে কিন্তু আজি বৃহত্তৰ বৰহাটৰ এৰিয়াৰ আমাৰ প্ৰায় ইয়াত গাঁও 52খন গাঁৱৰ একমাত্ৰ চিকিৎসালয় 52খন গাঁৱৰ একমাত্ৰ চিকিৎসালয় এইখনত ৰোগীৰ কিমান আহিব পাৰে এই কথাটো সকলোৱে জানে কিন্তু অতি দুখৰ বিষয় যে ইয়াত চিকিৎসক নাথাকে থাকিবলৈ ইচ্ছা নকৰে বা ৰাজ্য চৰকাৰে কোনো স্থায়ী চিকিৎসক ইয়াত নিদিয়ে কিয় এই কথাটো আমি বুজি নাপাওঁ তেওঁলোকেতো কয় যে প্ৰতি বছৰে হস্পিটেল খুলিছে কলেজ খুলিছে বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন ধৰণৰ আপোনাৰ ৰাইজক ভালৰি বোলাবলৈ কোৱা কথাবিলাকতো আমি শুনিছোঁ চবেই শুনিছে সোণাৰীত তেওঁলোকে কলেজ বনাইছে কিন্তু অথচ যিখন আমাৰ জিলা যিখন চিকিৎসালয় জিলা ৰাজ্যিক চিকিৎসালয়খনতে তেওঁলোকে ডক্তৰ নাই কোনোবা এটা ভাল আপোনাৰ OT নাই কোনো বিভাগৰ প্ৰয়োজনীয় ডাক্তৰসকল নাই এই কথা চবেই অনুভৱ কৰিছে কিন্তু আজি বৃহত্তৰ 52খন ৰেভিনিউ গাঁৱৰ ভিতৰত অৱস্থিত এই যে ক্ষুদ্ৰ প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰত ডক্তৰ দিব নোৱাৰাটো আমি ধিক্কাৰ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221